নমস্কাৰ USTM পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই অনিন্দিতা আৰু আজি আমাৰ হৈতে উপস্থিত আছে এজন বিশেষ অতিথি তেখেত হৈছে ডক্টৰ ৰবিন হৈকিয়াদেৱ আজি তেখেতৰ হৈতে আমি আলোচনা কৰিম এটি বিশেষ বিষয়বস্তুৰ ওপৰত আৰু হেয়া হৈছে PA চাংমা ইন্টাৰনেশ্যনেল মেডিকেল কলেজ আৰু হস্পিটেলৰ সবিশেষ আৰু তাত থকা ডায়াগনষ্টিক সুবিধাসমূহৰ বিষয়ে নমস্কাৰ স্যাৰ আপোনাক USTM পডকাষ্টলৈ আমি স্বাগতম জনাইছো নমস্কাৰ মোৰ ফালৰ পৰা মই সমূহ আজিৰ দৰ্শক বিন্দুলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো আশা কৰো আজি অনুষ্ঠানৰ পৰা আমি কিছু কথা শিকিব পাৰিম আজি যেহেতু আপোনাৰ লগত এটা বিশেষ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে গোটেই আলোচনা চক্ৰটো আজি আমি তিনিটা ভাগত বিশেষভাৱে ভাগ কৰিছো প্ৰথমটো হৈছে ৰেপিড ফায়াৰ কোৱেশ্চনছ দ্বিতীয়টো হৈছে কিছুমান ভ্ৰান্ত ধাৰণা আৰু বাস্তৱতাৰ ওপৰত ভিত্তি কৰি আৰু তৃতীয়টো হিতানত আপোনাৰ হৈতে আমি গোটেই আলোচনাটো বহলভাৱে কথা পাতিম গতিকে পুনে আমি এতিয়া আমাৰ হিতান ৰেপিড ফায়াৰ কোৱেশ্চনৰ দিশে আগবাঢ়ো য'ত আমি আপোনাক 5টা চমু আৰু খুব খৰতকীয়া প্ৰশ্ন সুধিম প্ৰথম প্ৰশ্নটো আপোনাক সুধিবলৈ আগবাঢ়িছো PA চাংমা হস্পিটেলৰ ডায়াগনষ্টিক সুবিধাসমূহ কেনে ধৰণৰ ধন্যবাদ আপোনাৰ প্ৰশ্নৰ কাৰণে PA চাংমা ইন্টাৰনেশ্যনেল মেডিকেল কলেজ আৰু হস্পিটেল ইয়াতে ডায়াগনষ্টিক বুলিলে মই বেসিক্যালি ৰেডিঅলজি বিভাগৰ ডায়াগনষ্টিক সুবিধাখিনিৰ কথাই কম ৰিসেন্টলি অলমোস্ট বুলি এই কাৰণে কৈছো গোটেইখিনি ৰেডিঅলজি বিভাগে কভাৰ কৰিব পৰা সকলোখিনি সুবিধাই ইতিমধ্যে ইনষ্টলেচন কাম হৈ গৈছে কেৱল মাত্ৰ MRI মেচিনটোৰ বাদে আমাৰ হস্পিটেলৰ স্থায়ী ঘৰ নিৰ্মাণ হোৱাৰ লগে লগে সেইখিনি উপলব্ধ হ'ব এক্স-ৰে আৰু এক্স-ৰে ৰিলেটেড যিমানখিনি পৰীক্ষা নিৰীক্ষা আছে আল্ট্ৰাসাউণ্ড বা আল্ট্ৰাসাউণ্ডৰ লগত সম্পৰ্কীয় যিখিনি পৰীক্ষা নিৰীক্ষা আছে তাৰ পিছতে সিটি স্ক্যান এই সকলোখিনি PA চাংমা মেডিকেল কলেজত ইতিমধ্যে উপলব্ধ আৰু আমি দৈনন্দিন আৰু ইমাৰ্জেন্সি বিভাগসমূহতো এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে এতিয়া তাত MRI আৰু সিটি স্ক্যানৰ কিবা বিশেষ সুবিধা আছে নে হয় সিটি স্ক্যান ইতিমধ্যে মই কৈছোৱে সিটি স্ক্যান ইনষ্টল কৰা হৈছে আৰু সিটি স্ক্যান আমি দৈনন্দিনভাৱে কৰিয়ে আছো ইমাৰ্জেন্সি কেজুৱেলিটি ডিপাৰ্টমেণ্টত অহা ৰোড ট্ৰাফিক এক্সিডেণ্ট বা তেনেকুৱা ধৰণৰ সকলোখিনি পৰীক্ষা কৰা হয় MRI ফাংচনেল হ'বৰ কাৰণে বা পেশেন্টক সেইটো সুবিধা দিবৰ কাৰণে আমাক কেইটামান দিন লাগিব হস্পিটেলৰ স্থায়ী ঘৰ যেতিয়াই হ'ব তেতিয়াৰ পৰা আমি আশা কৰিছো মেবি another few months আমি এই সুবিধা ৰোগীয়ে পাব পৰাকৈ প্ৰস্তুত কৰি উলিয়াব পাৰিম হয় ধন্যবাদ স্যাৰ আপোনালোকৰ যেটো বহিৰোগী অৰ্থাৎ OPD আৰু অন্তৰোগী IPD সেইসমূহ ৰোগীৰ বাবে ডায়াগনষ্টিক সুবিধাসমূহ কেনেকুৱা হয় OPD বহিৰোগী আৰু অন্তৰোগী মানে এডমিটেড যিসকল ৰোগী আছে তেওঁলোকৰ কাৰণে এক্স-ৰে আল্ট্ৰাসাউণ্ডৰ পৰা আৰম্ভ কৰি সিটি স্ক্যানলৈকে সকলোখিনি পৰীক্ষা উপলব্ধ এক্স-ৰে ক্ষেত্ৰত মই কম যে ইমাৰ্জেন্সি বিভাগ বা বাকি OT বা প্ৰচিডিউৰ ৰিলেটেড যিখিনি কাম যিবিলাকত এক্স-ৰে প্ৰয়োজন হয় তাত পোৰ্টেবল মেচিন আছে NMC মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ নিয়ম অনুসৰি মেডিকেল কলেজত আমাৰ 5টাকৈ মোবাইল ইউনিট এক্স-ৰে আছে পোৰ্টেবল এক্স-ৰে বুলি কওঁ আমি সহজ ভাষাত আৰু স্থায়ী এক্স-ৰে হিচাপে আমাৰ 2টাকৈ এক্স-ৰে মেচিন আছে ঠিক তেনেদৰে আল্ট্ৰাসাউণ্ডৰ ক্ষেত্ৰতো যেনে প্ৰসূতি বিভাগ বা লেবাৰ ৰুমত জৰুৰীকালীন সেৱাৰ কাৰণে মোবাইল ইউনিট আছে আল্ট্ৰাসাউণ্ড মেচিনৰ ঠিক তেনেদৰে আপাতকালীন বা ইমাৰ্জেন্সি ডিপাৰ্টমেণ্টতো আমাৰ বেলেগকৈ নৰ্মেল ডিপাৰ্টমেণ্টত থকাৰ উপৰিও বেলেগকৈ আমাৰ আল্ট্ৰাসাউণ্ডৰ পোৰ্টেবল মেচিন আছে আৰু আমাৰ ৰেডিঅলজি বিভাগত আমাক ঠিক সেই ধৰণে ডপলাৰ ইকোকাৰ্ডিওগ্ৰাফিৰ পৰা আৰম্ভ কৰি নৰ্মেল আমাৰ দৈনন্দিন হ'ব পৰা যিখিনি পৰীক্ষা নিৰীক্ষা তাৰ কাৰণে বেলেগ ধৰণে আমাৰ আল্ট্ৰাসাউণ্ড মেচিন মত আছে হয় স্যাৰ পৰীক্ষাসমূহৰ বাবে কোনো নতুন অত্যাধুনিক সা-সৰঞ্জাম বা তেনে ধৰণৰ কিবা ব্যৱস্থা সংযোজন কৰা হৈছে নেকি হয় মই কৈছো ইতিমধ্যে আমি যিমানখিনি মেচিন ক্ৰয় কৰা হৈছে আল্ট্ৰাসাউণ্ড এক্স-ৰে বা সিটি স্ক্যান এই গোটেইখিনি ষ্টেট অফ দা আৰ্ট তাৰ মানে আপোনালোকেতো জানেই ৰেডিঅলজি হল টেকনলজি বেস এটা মডেলিটি য'ত ৰোগী পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত কেৱল ৰোগ নিৰ্ণয়ে নহয় ইনফেক্ট ৰোগ কিমান দূৰ ভাল হৈছে বা সে ক্যান্সাৰ ডিটেকশন
প্ৰথম ধৰা পেলোৱাৰ পিছত চিকিৎসা আৰম্ভ কৰাৰ পিছত কেঞ্চাৰ ৰোগ কিমান ভাল হৈছে বা কিমান প্ৰগ্ৰেছ কৰিছে বা কিমান ৰিগ্ৰেছ হৈছে ভাল হৈছে নে নাই সেইখিনিও একচুৱেলি গোটেইখিনি আজিকালিৰ পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা গম পাব পাৰি এই কাৰণে মই কৈছোঁ যে ষ্টেট অফ দ্য আৰ্ট টেকনলজি বেছ আৰু নতুন পদ্ধতিত কৰিব পৰা সকলো ধৰণৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ যেনেকৈ লেপটপ এটা হ'লে আপুনি অকলটো লেপটপটো হ'লেই নহ'ব তাত আপুনি ইনবিল্ট কি ছফ্টৱেৰ লগাইছে ঠিক তেনেধৰণে ৰেডিঅ'লজি মেচিনবিলাকৰো তেনেকুৱা ধৰণৰ কিছুমান ছফ্টৱেৰ থাকে এতিয়া আমি যিমান পাৰোঁ ৰোগীসকলক সেই ধৰণৰ ছফ্টৱেৰ ভাল ছফ্টৱেৰ ৰিচেণ্ট ছফ্টৱেৰ য'ত ৰোগী পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত বেমাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বেমাৰ ডিটেকশ্যনৰ ক্ষেত্ৰত আমি কম সময়ত যিমান বেছি ছাৰ্ভিচ দিব পাৰোঁ তেনেকুৱা ধৰণৰ ছফ্টৱেৰ আমি ক্ৰয় কৰিছোঁ ইতিমধ্যে মই কৈছোঁৱেই MRI ক্ষেত্ৰতো ঠিক তেনেধৰণে আমি ষ্টেট অফ দ্য আৰ্ট ৰিচেণ্টলি ডেভেলপ কৰা যিখিনি সুবিধা আছে আৰু যিখিনি পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত চে ফৰ এক্সাম্পল ষ্ট্ৰক আমি যিটো ষ্ট্ৰক বা হাৰ্ট ষ্ট্ৰক বা ব্ৰেইন ষ্ট্ৰক বুলি কওঁ এনেকুৱা এটা নিৰ্দিষ্ট সময় আছে য'ত নেকি আমি MRI দ্বাৰা CT স্কেন বা বেলেগ পদ্ধতিত ধৰা পেলোৱাৰ আগতেই MRI দ্বাৰা আমি আগতীয়াকৈ ষ্ট্ৰক নিৰ্ণয় কৰিব পাৰোঁ সেই ধৰণৰ ষ্টেট অফ দ্য আৰ্ট নতুন ধৰণৰ মেচিন আৰু উইথ নিউ টেকনলজি ইনষ্টল কৰা হৈছে হয় ছাৰ আপোনালোকৰ লেবৰেটৰীত পৰ্যাপ্ত পৰিমাণে নাৰ্ছ বা ডক্টৰ নতুবা পৰ্যাপ্ত পৰিমাণৰ ষ্টাফ আছেনে হয় চাওক প্ৰাৰম্ভিক পৰ্যায়ত যদিও বা কিছুমান অসুবিধাৰ সন্মুখীন হোৱা যায় দিন ৰাত বা 24/7 ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্টকৰ কিন্তু মই এই ক্ষেত্ৰত ভাবোঁ যে আমি এই কাৰণেই ভাগ্যৱান আমি হস্পিটেলত যিখিনি কৰ্মৰত বিষয়া পাইছোঁ বা যিখিনি ষ্টাফ পাইছোঁ ফৰ এক্সাম্পল CT MRI টেকনিচিয়ান বা এক্সৰে টেকনিচিয়ান যদিও বা সংখ্যাত কম বাট গুণগত মান হিচাপে তেওঁলোকে 24/7 সময়ত ৰোগীসকলক যেতিয়াই লাগে সেই ছাৰ্ভিচ দিব পাৰিছে অৱশ্যে এই ক্ষেত্ৰত অকল মই ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ বা মোৰ ষ্টাফখিনিৰ কথাই ক'লে নহ'ব হস্পিটেল OPD ৰিচেপশ্যন কাউণ্টাৰ বেলেগ বিভাগৰ ডক্টৰসকল বেলেগ বিভাগৰ কৰ্মৰত বিষয়াসকল ফৰ এক্সাম্পল ইনডোৰৰ নাৰ্ছসকল তেওঁলোকৰ পৰা বস্তুখিনি সময়ত আমি যিখিনি সুবিধা পাব লাগে বা যিখিনি ইনফৰমেশ্যন পাব লাগে সেইখিনি ইনিচিয়েলি প্ৰথম অৱস্থাত এইখিনি হ'বলৈ অকণমান সময় লাগে কিন্তু লাহে লাহে দেখা গৈছে যে সকলোৱে মোটামুটি এটা এমাউণ্টৰ বুজনি বা এটা আণ্ডাৰষ্টেণ্ডিঙলৈ আহি গৈছে যে অ'কে এইখিনি এনেধৰণে কৰিলে সুবিধা হয় আৰু ৰোগীয়ে পাব লগা সুবিধাখিনি পায় তো মই ভাবোঁ সেইখিনি মেচিউৰিটি লাহে লাহে সকলোৰে ক্ষেত্ৰত পৰিলক্ষিত হৈছে হয় ধন্যবাদ ছাৰ ইয়াৰ লগে লগে আমি আমাৰ দ্বিতীয়টো শিতানলৈ আগবাঢ়িছোঁ যিটো আমি আমাৰ কিছুমান ভ্ৰান্ত ধাৰণা আৰু বাস্তৱতাক ভিত্তি কৰি আমাৰ সচৰাচৰ আমাৰ সমাজত দেখি পাওঁ যে কিছুমান ভ্ৰান্ত ধাৰণাই গা কৰি উঠে গতিকে তেনে কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ মাজত চলি থকা বাস্তৱ জগতৰ লগত কিবা সাদৃশ্য আছেনে নাই সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম হয় আমি প্ৰথম প্ৰশ্নটো আপোনাক সুধিছোঁ MRI আৰু স্কেনৰ যোগেদি যি ৰেডিয়েশ্যন সৃষ্টি হয় সেই ৰেডিয়েশ্যন শৰীৰৰ বাবে ক্ষতিকাৰক এই কথাষাৰ আপোনাৰ মতে ভ্ৰান্ত ধাৰণা নে বাস্তৱ চাওক বহুতে ভাবে যে MRI তো বিকিৰণ বা ৰেডিয়েশ্যন ৰিলেটেড একচুৱেলি সেইটো নহয় MRI মানেই হ'ল মেগনেটিক ৰিজনেন্স ইমেজিং এইটো যিটো পৃথিৱীৰ নিজেই এখন বিৰাট ডাঙৰ মেগনেটিক ফিল্ড সেই তেনেকুৱা ধৰণৰ মেগনেটিক ফিল্ড আৰু সেই ধৰণৰ ফিজিক্সৰ ওপৰত বেছ কৰিহে MRIটো ইনভেণ্ট হৈছিলে আৰু এইটো পৰীক্ষা কৰা যায় গতিকে ভুলতে মানুহে যিটো কথা ভাবে যে বিকিৰণ আছে কিবা আছে তেনেধৰণৰ কোনো ধৰণৰ ক্ষতিকাৰক MRI ক্ষেত্ৰত নাই অফক'ৰ্ছ MRI কৰাত কিছুমান কণ্ট্ৰা ইণ্ডিকেশ্যন আছে সেইখিনিৰ বাদে ধৰক গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বা সৰু শিশুৰ ক্ষেত্ৰত MRI তেনেকুৱা কোনো ধৰণৰ বেড এফেক্ট বা প্ৰতিক্ৰিয়া নাই ইনফেক্ট গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো কেতিয়াবা দেখা যায় ফিটাছ বা পৃথিৱীলৈ আহিব লগা সন্তানটোৰ গুণগত কিবা যদি ডিফেক্ট থাকে কিবা যদি গণ্ডগোল থাকে জন্মৰ আগতে MRI দ্বাৰা সেইখিনি চাব পাৰি ব্লাড টেষ্টৰ যোগেদি জানিব পৰা যায় আপোনাৰ মতে এয়া সত্যনে সেইটো সকলো ক্ষেত্ৰতে শুদ্ধ নহয় সকলো মডেলিটিৰে নিজৰ কিছুমান সীমাবদ্ধতা থাকে ব্লাড টেষ্ট কৰিও আপুনি কিছুমান বস্তু গম পাব পাৰে MRI কৰি বা CT স্কেন কৰি অন্য কিছুমান বস্তু গম পাব পাৰে এক্সৰে কৰিলেও হয়তো বহুত বস্তু গম পাব পাৰে গতিকে ব্লাড টেষ্ট এটা কৰিলে সকলো পৰীক্ষা যে চকুৰ পোহৰলৈ আহিব সেইটো একেবাৰে মিছা কথা CT স্কেন গৰ্ভৱতী মহিলাৰ বাবে সম্পূৰ্ণ নিৰাপদ এয়া বাস্তৱ নে ভুল ধাৰণা
আমাৰ মানুহে ভাবে যে সিটি স্ক্যান কৰিলো 2 পইচা খৰচ কৰিলো গতিকে সকলো বেমাৰ ওলাব কথাটো হেতু নহয় আপুনি ফৰ এক্সাম্পল গলব্লাডাৰ ষ্টোন এটা চাবৰ কাৰণে সিটি স্ক্যান কৰাৰ কোনো প্ৰয়োজন নাই আল্ট্ৰাসাউণ্ডতে এইটো কথা ধুনিয়াকৈ ওলাই কিন্তু সিটি স্ক্যান বুলিলে গৰ্ভৱতী মহিলাৰ আমি কেতিয়াও এক্সৰে বা সিটি স্ক্যান কেতিয়াও ৰিকমেন্ড নকৰো তাত কিছুমান কথা থাকে কেতিয়াবা এনেকুৱা হয় যে ৰোগীগৰাকীৰ মানে মই এটোহে ক'ব বিচাৰিছো যে গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি বিশেষ কিবা ৰোগত ভুগে তেতিয়া তেওঁ লাইফ ৰিলেটেড লাইফৰ ৰিস্ক ৰিলেটেড কিবা যদি কথা থাকে তেতিয়া হয়তো কৰিব লগা হ'ব পাৰে otherwise in most of the cases আমি গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিকিৰণজনিত এক্সৰে বা সিটি স্ক্যান কেতিয়াও আমি কৰিবলৈ সাজেষ্ট নকৰো হয় স্যাৰ ধন্যবাদ আমি পুনৰ তৃতীয়টো হিতানলৈ আগবাঢ়িছো য'ত আমি বহলভাৱে আমি আলোচনা কৰিম ডায়াগনষ্টিক সুবিধাসমূহৰ বাবে স্যাৰ বৰ্তমান সময়ত যিসমূহ অত্যাধুনিক ডায়াগনষ্টিক সুবিধা আছে সেইসমূহে চিকিৎসাৰ গুণগত মান কি ধৰণে উন্নত কৰে হয় আধুনিক চিকিৎসা পদ্ধতিবিলাকে চিকিৎসা শাস্ত্ৰত বিশেষকৈ যথেষ্টখিনি আগুৱাই লৈ গুচি গৈছে এতিয়া আৰু আগৰ সেই দিন নাই ফ্ৰেকচাৰ এটা হলে এক্সৰে এখন কৰি পেলাই বেন্ডেজ কৰিছিল বা প্লাষ্টাৰ কৰিছিল বা এতিয়াও কৰা হয় সেইটো এটা মৌলিক ধাৰণাৰ নিচিনা কথা হৈ পৰিছে মই এটা উদাহৰণ দিওঁ যেনে ধৰি লওক কোনোবা এজন ডাক্তৰে সন্দেহ কৰিছে যে ইএনটি বিভাগৰ এজন ডাক্তৰে ধৰি ললো যে ডিঙিৰ কৰ্কট ৰোগ হ'ব পাৰে নৰ্থ ইষ্টত এইটো বেমাৰ খুবেই বেছি গতিকে ডিঙিৰ কৰ্কট ৰোগ আপোনালোকে হয়তো ইএনটি বিভাগৰ বা বহি বিভাগৰ বয়সস্থ মানুহ এজনে মাত ভাঙি আহিছে কিবা লৈ আহিছে আমি সাসপেক্ট কৰিব পাৰো তেনেকুৱা ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আগতীয়াকৈ ইয়াক ডিটেকশন কৰাটো খুবেই সম্ভৱ আজিকালি সে এক্সাম্পল ইসোফেগাছ কাৰ্চিনোমা আমি যদি পেট স্ক্যান বা বায়োপসি কৰি পেলাই আগতীয়াকৈ যদি গম পালো তেও চিকিৎসা কৰি পেলাই পিছত বেমাৰটো পুৰাকৈ ট্ৰিটমেন্ট কৰি পেলাই বা অপাৰেশন কৰি পেলাই ঠিক হ'ল নে নাই বা যদি হোৱা নাই কেমোথেৰাপি দিব লগা হৈছে বা বলে ৰেডিঅ'থেৰাপি দিব লগা হৈছে বা ৰেডিঅ'থেৰাপি কেমোথেৰাপি কিমান কাম কৰিছে সেইখিনি আমি ফলো আপ কৰিব পাৰো আজি আধুনিক চিকিৎসাৰ দ্বাৰা পেট স্ক্যান আছে এটা আনাদাৰ এডিশন টু ইমেজিং সায়েন্সেস পেট স্ক্যানেও বহুতখিনি আমাক সহায় কৰে গতিকে আপুনি যদি ভাবে যে আজিৰ পৰা 10 বছৰৰ আগত চিকিৎসা শাস্ত্ৰত চিকিৎসা ৰোগ নিৰ্ণয় চিকিৎসা আৰু ইয়াৰ ৰেসপন্স ইভালুৱেচন যদি জিৰো লেভেলত আছিল সেইটো এতিয়া গৈ হয়তো 10ৰ ওপৰত আছে গতিকে গুণগত মান হিচাপে আজিৰ আধুনিক চিকিৎসা শাস্ত্ৰ বহুতখিনি আগবাঢ়ি গৈছে হয় স্যাৰ পিএ সংঘ হস্পিটেলৰ ল্যাবৰেটৰী সমূহৰ সুবিধাৰ বিষয়ে সবিশেষ জনাব নেকি হয় এই ক্ষেত্ৰত ল্যাবৰেটৰী বুলিলে মই ইমেজিং সায়েন্স এণ্ড ৰেডিঅলজি ল্যাবৰেটৰী কথাই কম বাকি পেথলজি ল্যাবৰেটৰী এণ্ড আদাৰ ল্যাবৰেটৰীজ মাইক্ৰোবায়োলজি ভাইৰলজি সেইখিনিও আছে সেইখিনি বেলেগ বেলেগ বিভাগত পৰিব পিএ সংঘত মই কৈছোৱে যে we have all the state of the art equipments x-ray machine or পৰা আৰম্ভ কৰি আল্ট্ৰাসাউণ্ড বা সিটি স্ক্যানলৈকে ইভেন আল্ট্ৰাসাউণ্ড আৰু আল্ট্ৰাসাউণ্ডৰ সহায়ত কৰিব পৰা বহুত কাম আমি কৰিছো ইতিমধ্যে শিশু ৰোগ বিভাগৰ ভালে কেইজন শিশুক আমি ইন্ট্ৰা আৰ্টিকুলাৰ ইনজেকশন হাতৰ গাঁঠি ভৰিৰ গাঁঠিত সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কিছুমান পাৰ্টিকুলাৰ ডিজিজ আছে যেনে জুভেনাইল নিউৰোমেটৰ আৰ্থ্ৰাইটিছ সেইবিলাকত ষ্টেৰয়েড আৰু লোকেল এনাস্থেচিয়া ইনজেকশন দিব পাৰি সেইবোৰ সাধাৰণতে কৰা কাম নহয় কিন্তু ইন্টাৰভেনশন ৰেডিঅলজি ইজ এ পাৰ্ট অফ ৰেডিঅলজি ডিপাৰ্টমেন্ট সেই কাৰণে আজিকালি ৰেডিঅলজি অকল ডায়াগনষ্টিক লাইনতে নাৰাখে মানুহে চিকিৎসাৰ কাৰণে প্ৰয়োগ কৰে গতিকে যদিও বা জন্ম বহুত দিন হোৱা নাই তথাপিও আমি এটিআৰ লিমিটেড যিমানখিনি ফেসিলিটি আছে সেইখিনিয়েদি ৰোগীক যিমান পাৰো আমি সহায় কৰিবলৈ যত্ন কৰিছো আৰু তেনেকুৱা ধৰণৰ অলপ ডায়াগনষ্টিক প্লাস থেৰাপিউটিক কাম পিএ সংঘত উপলব্ধ হৈছে ৰোগসমূহ সঠিকভাৱে চিনাক্তকৰণৰ বাবে কিবা বিশেষ ব্যৱস্থা আছে নেকি পিএ সংঘ হস্পিটেলত হয় মই কৈছোৱে উইথ অল লিমিটেড ফেসিলিটিজ কিন্তু লিমিটেড ফেসিলিটি মানে মেচিন হে মানুহ আৰু মানুহৰ নিজৰ জ্ঞান এই বস্তুখিনিৰ কমি খুব কম আছে পিএ সংঘত মই কৈছোৱে আগতে যে ৰোগ অকল মেচিনেই উলিয়াব নোৱাৰে ফৰ এক্সাম্পল ৰোগীজন হাতেৰে চাই দুখাৰ কথা পাতিও বহুত ৰোগৰ উন্মান পোৱা যায়
গতিকে আমাৰ ইয়াত যিখিনি চিকিৎসক আছে তেওঁলোকৰ নিজৰ ব্যক্তিগত যিখিনি অভিজ্ঞতা আৰু পেছাগত যিখিনি তেওঁলোকে আয়ত্ত কৰা জ্ঞান এই সকলোখিনিয়ে আমাক এতিয়ালৈকে এইখন হস্পিটেলৰ বুনিয়াদ বা বেছমেণ্ট গঢ়াত সহায় কৰিছে আৰু মই ভাবোঁ সেই বেছমেণ্টটোৱে হিউমেন নলেজ এণ্ড এফৰ্টে আমাক ভৱিষ্যতে বহুদূৰ আগুৱাই যাবলৈ সাহস আৰু শক্তি দিব। হয় ছাৰ, আহি থকা দিনবোৰত আপোনালোকৰ ডায়েগনষ্টিকৰ পৰিকল্পনাসমূহ কেনেধৰণৰ? অহা দিনত আমি আশা ৰাখিম আমাৰ MRI মেচিনটো ইনষ্টল হ'ব। CT স্কেন বৰ্তমান আমাৰ এটা মেচিন আছেই, আমাৰ পৰিকল্পনা আছে আৰু 2টা মিনিমাম CT স্কেন মেচিন লোৱাৰ কাৰণে। CT স্কেনে আমি ইনফেক্ট কাৰ্ডিয়াক ইমেজিং, হাৰ্টৰ ইমেজিং, কৰনাৰী এনজিঅ'গ্ৰাফিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কৰিব পাৰোঁ। এতিয়া MRI মেচিন আৰু CT স্কেন মেচিন কেইটা ইনষ্টল হোৱাৰ পিছত আমি ভাবোঁ ফুল ফ্লেজেড এটা ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট হ'লে আমি ৰেডিঅ'লজিৰ ফালৰ পৰা দিব পৰা সকলো ছাৰ্ভিচ ৰোগীলৈ আগবঢ়াব পাৰিম। তেতিয়া হয়তো এনেকুৱাও হ'ব পাৰে যে নৰ্থ ইষ্টৰ মানুহে নৰ্থ ইষ্টৰ পৰা ঢাপলি মেলি বেলেগ জেগালৈ চিকিৎসাৰ কাৰণে যোৱাৰ কোনো প্ৰয়োজনীয়তা আৰু হয়তো নাহিব। তেতিয়া হয়তো এনেকুৱা হ'ব পাৰে যে এতিয়া যেনেকৈ অসমৰ পৰা মানুহে বেলেগ জেগালৈ গৈ চিকিৎসাৰ কথা ভাবে, তেতিয়া সেইটো অভাৱ হয়তো সেইখিনি খালী ঠাই হয়তো পূৰ্ণ কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি আশাবাদী। হয়, বৰ্তমান সময়ত যিসমূহ নতুন অত্যাধুনিক টেকন'লজি ওলাইছে সেই টেকন'লজিসমূহৰ চিকিৎসা খণ্ডত প্ৰভাৱ কেনেকুৱা প্ৰভাৱ পেলাইছে? হয়, ৰেডিঅ'লজি মানে চিকিৎসা মানে টেকন'লজি বেছ সকলোতে, কেৱল ডায়েগনচিছ বা চিকিৎসাৰ ক্ষেত্ৰতেই নহয়, অপাৰেশ্যন থিয়েটাৰৰ পৰা আৰম্ভ কৰি তাৰ পিছত ৰোগী প্ৰতিপাল কৰাৰ ক্ষেত্ৰলৈকে। চে ফৰ এক্সাম্পল, যেতিয়া কৰোণাৰ সময়ত অসমৰ মানুহ বুলিয়ে নহয় গোটেই বিশ্বৰ মানুহেই গম পাইছে যে ভেণ্টিলেটৰ কি বস্তু, কেনেধৰণে ৰোগী এজনে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰিলে আৰ্টিফিচিয়েল শ্বাস প্ৰশ্বাস দি ৰোগীক বচাই ৰাখিব পাৰি, কেনেধৰণে কিডনি ফেইলৰ হ'লে ডায়ালাইচিছ কৰি ৰোগী এজনক বচাই ৰাখিব পাৰি, কেনেধৰণে হাৰ্টৰ ফেইলাৰ হ'লে ৰোগীক পেচমেকাৰ দি পেলাই বা অপেন হাৰ্ট চাৰ্জাৰীৰ প্ৰয়োজন হ'লে কি ধৰণৰ মেচিনৰ প্ৰয়োজন হয়, এইবোৰ আজিকালি সৰু সুৰা কথা হৈ নাই। গাঁৱে ভূঞে সৰু সুৰা নজনা মানুহেও এইবিলাক কথা শিকিবলৈ লৈছে। এইটো হৈছে কেৱল টেকন'লজিৰ এডভান্সমেণ্টৰ কাৰণে। এতিয়া আজিকালি ইউটিউবাৰ বুলি গাঁৱে গাঁৱে মানুহে নজনা কথাও বহুত শিকিবলৈ লৈছে, শিকাবলৈও লৈছে। সেইটো আমাৰ সমাজখনৰ কাৰণে খুব ভাল কথা হৈছে। তাৰ বেয়া ফলো আছে, মই এইটো নকওঁ যে তাৰ সকলোৱে সুফল, কিন্তু সুফলটো এইটোৱেহে যে টেকন'লজি বেছ আৰু চিকিৎসাৰ ক্ষেত্ৰত কৰিব পৰা সকলোখিনি কাম, সকলোখিনি সুবিধা আৰু সকলোখিনি পৰিসৰ মানুহে জানিব পৰা হৈছে। আজিকালি এপেণ্ডিক্সৰ অপাৰেশ্যন এটা কৰিব আহিলে ৰোগীয়ে হয়তো পেচেণ্টে হয়তো ডাক্তৰক ডাইৰেক্ট সুধে, ছাৰ এইটো লেপাৰস্কপি কৰি কৰিব পৰা নাযায়নে? তাৰমানে গাঁও ভূঞে অলপ জনা মানুহৰ ক্ষেত্ৰতো স্বাস্থ্য সচেতনতাখিনি ইমানভাৱে শিপাই গৈছে যে মানুহে টেকন'লজি যে এই খণ্ডত তলে তলে শিপাই গৈছে সেই কথাখিনি জানিছে। আৰু মই ভাবোঁ এইটো আমাৰ সমাজখনৰ কাৰণে খুব এটা ভাল লক্ষণ। গতিকে এইখিনি যদি এনেধৰণে প্ৰগ্ৰেছ কৰে, মই ভাবোঁ টেকন'লজিয়ে আৰু যাব। ৰিচেণ্টলি AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে চিকিৎসাৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ আনিছে আৰু পৰিসৰটো ইমানেই ডাঙৰ কৰিছে যে মানুহৰ কাম যিখিনি কঠিন বুলি ভবা গৈছিল সেই কঠিনতাখিনি লাহে লাহে কমি পেলাই বহুতখিনি সহজ হৈ পৰিছে। গতিকে টেকন'লজিয়ে মেডিকেল ছায়েন্সক বহুতখিনি সহায় কৰিব আৰু সহজো কৰি পেলাব অনাগত ভৱিষ্যতত। হয়, ধন্যবাদ ছাৰ। আজি আপুনি আমাক বহুতো নজনা তথ্য তথা গুৰুত্বপূৰ্ণ তথ্যসমূহ প্ৰদান কৰিলে, তাৰ বাবে আমি আপোনাৰ ওচৰত সদায় কৃতজ্ঞ। আৰু লগতে এই তথ্যসমূহ বৰ্তমান সময়ৰ বাবে অতি প্ৰয়োজনীয় আৰু আশা কৰোঁ আমাৰ দৰ্শকসকলো এই তথ্যসমূহৰ পৰা যথেষ্ট উপকৃত হ'ব। তাৰ বাবে আমি আমাৰ ছাৰক আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ময়ো ভাল পাইছোঁ যে মোৰ দুআষাৰ কথাই আৰু মোৰ সীমিত জ্ঞানেৰে বাকীসকলক যদি অকণমান পোহৰৰ বাট দেখাব পাৰে, আমি আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিম। স্বাস্থ্যই পৰম সম্পদ। স্বাস্থ্য ভাল থাকিলে মন ভালে থাকিব, মন ভালে থাকিলে ভাল কাম কৰিম। আমাৰ সমাজখনৰ লগতে জাতিটোৰ ভাল হ'ব। অসমীয়া বুলি আমি আৰু এটা ভাল সুস্বাস্থ্যকৰ আৰু সুন্দৰ সবল জাতি গঢ়িব পাৰিম। মই আশা কৰোঁ এই অকণমানি ভিডিঅ'টোৰ যোগে
মানুহে স্বাস্থ্যৰ সম্পৰ্কে আৰু কথা শিকক ডক্টৰৰ ওচৰত গৈ কেতিয়াও অজাচিতে ডাক্তৰক হেঁচা নিদিব চিটি স্কেন কৰোঁ MRI কৰোঁ ইয়াৰ যেনেদৰে ভাল ফল আছে বেয়া ফলো আছে ভালৰ লগতে বেয়াখিনিও আপোনালোকে যোগ দিবলৈ শিকক তেতিয়া আমি আৰু স্বাস্থ্যৱান হ'ম নমস্কাৰ ধন্যবাদ এনেধৰণৰ আৰু নতুন নতুন আলোচনাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ